হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই এটা নতুন ৰেচিপি বনাই আপোনালোকক দেখুৱাম। আজি বনাম ব্ৰকলি আৰু আলুৰ গ্ৰেভি। প্ৰথমতে আলুখিনি মই কেৰাহীত ভাজি লৈছোঁ, তাৰপিছতে ব্ৰকলিখিনি ভাজি লৈছোঁ। তাৰপিছতে এতিয়া কেৰাহীত অলপ তেল দি তাতে তেজপাত, শুকান জলকীয়া আৰু জিৰা পুৰণ দি আদা জিৰা বটি থোৱা সেইখিনি ঢালি দি দিলোঁ। তাৰপিছতে বাদামখিনিও দিলোঁ। তাৰপিছত নিমখ দিলোঁ, হালধি গুড়ি দিলোঁ, অলপ ৰঙা জলকীয়া গুড়ি দিলোঁ। তাৰপিছতে বিলাহী দিলোঁ। তাৰপিছত অলপ পানী দি ভালকৈ মছলাখিনি ভাজি লৈছোঁ। তাৰপিছতে ভাজি থোৱা ব্ৰকলি আৰু আলু সেইখিনি দি দিলোঁ। দি ভালকৈ ভাজি লৈ পানী দি ঢালি দি ঢাকন দি দিলোঁ। পিছত কেইটা কেঁচা জলকীয়াও দি দিছোঁ। তাৰপিছত যেতিয়া শুকান শুকান হৈছে ব্ৰকলি গ্ৰেভিখিনি মই নামাই থৈ দিছোঁ। হৈ গ'ল ব্ৰকলি ৰেডি। এতিয়া মোৰ ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগে বা লাগিছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। এইখিনি আৰু।